অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গ ডাঙৰীয়াদেৱক প্ৰতিদিন টাইমৰ যিজন এংকৰ নিতুমণি শইকীয়া ডাঙৰীয়াদেৱে নিজৰ প্ৰগ্ৰামত যি ধৰণৰ অপমান কৰিলে সেয়া কিন্তু ৰাইজে গ্ৰহণ কৰিব পৰা নাই। এজন এংকৰ হল বুলি যে এজন সাংবাদিক হল বুলি যে এনেকুৱা লাজৰ প্ৰশ্ন জুবিন দাক সুধিলে কিয় কাৰণে? যে আপুনি জুবিন দাক ইমান লাজৰ কথা কিয় ৰাজহুৱাকৈ সুধিলে? যে জুবিন দাৰ কিয় সন্তান নাই বুলি জুবিন দাকে কিয় সুধিলে? আৰু লাষ্টত আপুনি কি কৈছে? বয়া পালে নেকি? কিবা প্ৰশ্ন হ'ল নে আপোনাৰ? আপুনি এজন এংকৰ, আপোনাৰ অসমৰ বিভিন্ন ধৰণৰ সমস্যা আছে, সেই সমস্যাবোৰহে আপুনি সুধিব লাগিছিলে। জুবিন দাই সমস্যাবোৰ কি ধৰণৰ শেষ কৰিব বিচাৰিছে, ফিল্মত তেখেতে কি ধৰণে অসমীয়া চলচ্চিত্ৰখন কি ধৰণে আগবাঢ়ি লৈ যাবলৈ চেষ্টা কৰিছে, এইবিলাক সুধিব লাগিছিলে। অসমত কিমান সমস্যা আছে, বানপানীৰ সমস্যা, নিবনুৱা সমস্যা, এইবিলাক প্ৰশ্নবিলাক সুধিব লাগে। আপুনি সুধিছে কি? আপোনাৰ কিয় সন্তান হোৱা নাই? লাষ্টত সুধিলে কি আপুনি? বেয়া পালে নেকি? আপুনি ইমান জধামূৰ্খ এজন সাংবাদিক নে? সাংবাদিক বুলি ইমান প্ৰশ্ন কৰিব লাগেনে? লাজৰ প্ৰশ্ন, ৰাজহুৱাকে প্ৰশ্ন। জুবিন দাই কিমান দুখ পাইছে আপুনি গম পায়? আপুনি প্ৰশ্ন সোধাৰ পিছত জুবিন দাৰ চেহেৰা কেনেকুৱা হৈছিলে আপুনি দেখা নাই? আপোনাৰ যদি জুবিন দাৰ লগত কিবা ব্যক্তিগত শত্ৰুতা আছিল, আপুনি এইটো দেখাব নালাগিছিলে, ৰাজহুৱাকৈ দেখাব নালাগিছিলে। কিমান মানুহে চাই আছিলে সেইদিনা আপোনাৰ যিখন প্ৰগ্ৰাম, প্ৰতিদিন টাইমৰ যিখন প্ৰগ্ৰাম। ইমান লাজৰ প্ৰশ্ন যে আপোনাক মই অনুৰোধ কৰিছোঁ, আপুনি যেন কেতিয়াও এনেকুৱা প্ৰশ্ন কৰিব নালাগে। আপুনি ক্ষমা বিচাৰিব লাগে। আপুনিতো ক্ষমাও বিচৰা নাই চাগে, বৰ্তমানলৈকে শুনা নাই। এজন সাংবাদিকে সদায় প্ৰশ্নবিলাক ভাবি চিন্তি সুধিব লাগে। যেন আপুনি যদি সাংবাদিক, আপুনি যদি এজন ভাল সাংবাদিক, আপুনি ৰাজনীতিৰ যিসকল নেতা আহে তেখেতসকলক যি সুধিবলৈ মন যায় সুধি থাকক। কিন্তু জুবিন দায়ে অসমৰ কাৰণে কাম কৰিছে না। জুবিন দায়ে যি ধৰণৰ কষ্ট কৰিছে, জুবিন দায়ে অসমৰ নিবনুৱা সমস্যা দূৰ কৰাৰ কাৰণে কষ্ট কৰিছে। যে অসমীয়া যিবোৰ গীত, সেইবোৰ অসমীয়া চলচ্চিত্ৰখন কেনেকুৱা উন্নতি কৰিব পাৰে তেখেতে দিনে ৰাতি চিন্তা কৰে। কিন্তু আপুনি কি চিন্তা কৰে? কেনেকুৱা প্ৰশ্ন সুধিব লাগে, কেনেকুৱা মানুহক লাজ দিব লাগে, সেইবিলাক প্ৰশ্ন আপুনি সুধিছে। এনেকুৱা নাপায়। এজন সাংবাদিকৰ সীমা থাকিব লাগে। আৰু কেইদিনমান আগত যি ধৰণৰ জুবিন দাক বিতৰ্কৰ মাজলৈ আনিছিলে লুগুণ আৰু বামুণৰ মাজত, বহু মানুহে কৈছিল যে জুবিন দাৰ যিখন ফিল্ম কাঞ্চনজংঘা সেইখন চাব আহিব নালাগে বুলি। মই অনুৰোধ কৰিছোঁ যে সকলোৱে যেন, অসমৰ মানুহে যেন সকলোৱে জুবিন দাৰ যিখন কাঞ্চনজংঘা ফিল্ম সেইখন যেন চাবলৈ আহে। জুবিন দাক আমি সহায় কৰিব লাগে। অকল জুবিন দা বুলি নহয়, অসমত যিমান নতুন নতুন ফিল্ম আহিব ফিল্ম হলত, ফিল্ম জগতত, যেন সকলোৱে যেন সহায় কৰিব লাগে, চাব লাগে। যে এনেকুৱা কৰিব নালাগে। জুবিন দায়ে কৈছিলে যিহেতুকে GMCHৰ যি অডিটৰিয়ামৰ যিখন প্ৰগ্ৰাম হৈছিলে, তেওঁ যেন 18 ঘণ্টা কাম কৰি আছে, তেওঁ ভাগৰি গৈছে। মানুহবিলাক আচলতে বুজিব লাগিছিল, 18 ঘণ্টা কাম কৰাৰ পিছত তেখেতে খুব কষ্ট পাব পাৰে। সেইকাৰণে তেওঁ কম বুলি কোৱা নাছিলে, কিবা এটা ভুল কাৰণ হৈ গ'ল। কিন্তু এনেকুৱা বয়াকে ক'ব নালাগিছিল নহয় জুবিন দাক। সন্তানৰ বিষয়ে ক'ব নালাগিছিলে, সেইকাৰণে সন্তান পোৱা নাই, সেইকাৰণে সেই পোৱা নাই, এইবিলাক কৰিব নালাগিছিলে। নেপায়। জুবিন দাই অসমৰ কাৰণে যথেষ্ট কষ্ট কৰে। জুবিন দাই অসমৰ বানপানীত নিজে কালেকশ্যন কৰি পইচা দিছে, নিজেও দিছে। আৰু মাত্ৰ নহয়, জুবিন দায়ে যিসকল দুখীয়া মানুহ থাকে তেখেতসকলক জুবিন দায়ে সহায় কৰে। কিন্তু আপোনালোকে কি কৰে? জুবিন দাক অপমান কৰিছে। যেন মই নিতুমণি শইকীয়া ডাঙৰীয়াদেৱক আৰু এবাৰ অনুৰোধ কৰিছোঁ, আপুনি যেন দ্বিতীয়বাৰ জুবিন দাক এনেকুৱা কথা, এনেকুৱা প্ৰশ্ন যেন নকৰে। এজন ভাল শিল্পীক যেন এনেকুৱা প্ৰশ্ন কৰি পেলাই মনত আঘাত দিব নালাগে। আপুনি নিজৰ কথা চিন্তা কৰক, জুবিন দায়ে নিজৰ কথা চিন্তা কৰিব, যেন ৰাজহুৱাকে কেতিয়াও যেন এনেকুৱা প্ৰশ্ন সুধি অপমান নকৰে। কোনোবাই যদি মোৰ বডলেণ্ড টাইগাৰ ইউটিউব চেনেলক ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰা, লাইক কৰা, শ্বেয়াৰ কৰা আৰু কমেণ্ট কৰা।